वक्रतुण्डं महाकायं शौर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰণিপাত। আপোনালোকৰ প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, সুখৰ হওক, শান্তিৰ হওক, সম্প্ৰীতিৰ বাতাবৰণ আপোনালোকৰ পৰিয়ালত, আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সদস্য সকলৰ মাজত মিলাপ্ৰীতি আহক, তাৰ কামনা ভগৱান ভগৱতীৰ শ্ৰীচৰণত জনাইছোঁ। মা ভগৱতীৰ আশীৰ্বাদ সৰ্বত্ৰে বিৰাজিত হওক, তাৰ কামনা ৰাখিছোঁ। জনাব বিচাৰিছোঁ বিশেষ ৰাশিফল। মই যি ধৰণে আপোনালোকৰ ওচৰত ৰাশিফলসমূহ লৈ আহোঁ, ঠিক তেনেধৰণেই ব্যতিক্ৰম আজিও নহয়, এক ৰাশিফল লৈ আহিছোঁ, জনাব বিচাৰিছোঁ। এই ৰাশিফলসমূহ মই আপোনালোকৰ মাজত লৈ আহোঁতে কেতিয়াবা পলম হয়, কেতিয়াবা অসুবিধা হয়, কেতিয়াবা কোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰতো ৰাশিফলসমূহ দিয়াত কিছু বিলম্ব হ'ব পাৰে। তাৰ বাবেই ক্ষমা বিচাৰিছোঁ। ইয়াৰ মাজতে আপোনালোকৰ যি মৰম আদৰ আশীৰ্বাদ এয়ালৈ ভিডিঅ'সমূহ প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰোঁ। বিভিন্ন ৰাজযোগ আহে আৰু ৰাজযোগসমূহৰ কথাসমূহ ক'ব বিচাৰোঁ। গ্ৰহৰ পৰিৱৰ্তন আহে, তাকো ক'ব বিচাৰোঁ। আপোনালোকে আপোনালোকৰ মাজৰ এজন বুলি, হিন্দু সনাতন ধৰ্মৰ লগত জড়িত ব্যক্তি বুলি, এজন পুৰোহিত বুলি, এজন আপোনালোকৰ মাজৰ ভাতৃ, দাদা, আপোনালোকৰ জ্যেষ্ঠ কনিষ্ঠ বুলিয়েই হওক, আপোনালোকৰ মাজৰ এজন বুলিয়েই হওক, আমাক সমৰ্থন জনাব বুলি আশা ৰাখিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আপোনালোকে ফেচবুকৰ পেজটো ফ'ল' কৰিব পাৰে। ইউটিউব জগতৰ পৰা কি পাইছোঁ কি নাপাইছোঁ সেয়া ডাঙৰ কথা নহয়, কিন্তু পাইছোঁ আপোনালোকৰ অশেষ মৰম আশীৰ্বাদ, সেয়াই মোৰ বাবে যথেষ্ট, যাৰ বাবে ৰাতি দুপৰ পৰ্যন্ত কেৱল ভিডিঅ' প্ৰস্তুতত ব্যস্ত থাকোঁ। ৰাতিৰ ভাগত এই ভিডিঅ' প্ৰস্তুত কৰিলেই পৰিৱেশটো শান্তি হয়, বাতাবৰণ শান্ত হৈ থাকে আৰু ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ যথেষ্ট সুবিধা হয়। গতিকে এতিয়া বৰ্তমান প্ৰায় নিশা 1 বাজিছে। 1 বজাত ভিডিঅ'সমূহ মই প্ৰস্তুত কৰোঁ। কেৱল আপোনালোকৰ বাবে কিন্তু এইখিনি কষ্ট কৰিছোঁ, যাতে আপোনালোকৰ কিবা অকণমান হ'লেও কামত আহে। যি নহওক, শুক্ৰ গ্ৰহৰ পৰিৱৰ্তন আহিছে। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব কোনো ৰাশিয়ে। আৰু আপোনালোকে যদি আপোনালোকৰ জন্মকুণ্ডলীত শুক্ৰ গ্ৰহ বা নৱগ্ৰহৰ ভিতৰত গোটেইকেইটা গ্ৰহ কি ধৰণে আছে তাক জানিব বিচাৰে, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ শুভ প্ৰভাৱ আহিব তাক জানিব বিচাৰে, বা গ্ৰহৰ প্ৰতিকাৰ ল'ব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। কি তথ্য লাগে সবিশেষ আপোনালোকে মেছেজৰ জৰিয়তে পাই যাব। এইখিনি তথ্যও জনালোঁ। শুক্ৰ গ্ৰহৰ গমনৰ ফলত কোনো বিশেষ ৰাশিৰ ভাগ্য আহিছে বুলি কোৱা হৈছে, আৰু এই ভাগ্য শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত আহিব বুলি কোৱা হৈছে। 18 ছেপ্টেম্বৰ 2024 বৰ্ষৰ 18 ছেপ্টেম্বৰ পুনৰ এবছৰৰ পিছত নিজৰ ঘৰত আহিছে বুলি কোৱা হৈছে শুক্ৰ গ্ৰহ। ভাদ্ৰ পূৰ্ণিমাৰ দিনাখন ৰাতিপুৱা 8:30 কন্যা ৰাশিৰ পৰা নিজৰ ৰাশিলৈ গমন কৰিব শুক্ৰ গ্ৰহ, অৰ্থাৎ তুলা ৰাশিত গমন কৰিব শুক্ৰ গ্ৰহ। এনে ক্ষেত্ৰত মালব্য ৰাজযোগ গঠন হৈছে। মালব্য ৰাজযোগ গঠন হোৱাৰ লগে লগেই শুক্ৰ গ্ৰহ 13 অক্টোবৰ পোনপটীয়াকৈ যি বিশেষ 26 দিনৰ কাৰণে শুক্ৰ গ্ৰহ তুলা ৰাশিত থাকিব, তাৰ পাছত শুক্ৰ গ্ৰহ 13 অক্টোবৰ মংগলৰ ৰাশি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। তেনে ক্ষেত্ৰতো বিশেষ যোগৰ প্ৰস্তুত হ'ব আৰু 5 ৰাশিৰ ভাগ্য উজ্জ্বল হোৱা বুলি কোৱা হৈছে। 5টাকৈ এনেধৰণৰ ৰাশি যি ভাগ্য তেওঁলোকৰ উজ্জ্বল হৈছে। আপোনাৰ ৰাশি যি নহওক, শুক্ৰ গ্ৰহক যদি আপুনি সন্তুষ্ট কৰিব পাৰে, তেনেহ'লে আপোনাৰ সম্পত্তি, আপোনাৰ বৈভৱ, আপোনাৰ সৰ্বতো প্ৰকাৰৰ সুখ, গাড়ী যান বাহন, বিভিন্ন প্ৰকাৰৰ সুখ যি
ভৌতিক সুখ আপোনালোকে লাভ কৰিব বিচাৰে, শুক্ৰ গ্ৰহৰ ফেভাৰ কৰিবৰ আপোনালোকে বিচাৰে বা শুক্ৰ গ্ৰহক নিজৰ ফেভাৰত ৰাখিব বিচাৰে, আপোনাৰ কুণ্ডলীত শুভই থাকক বা অশুভই থাকক, যদি নিচৰ পৰা উচ্চ কৰিব বিচাৰে, অশুভৰ পৰা শুভ কৰিব বিচাৰে, এই টুকুৰা হীৰা আপোনালোকক মই ফ'কাছ কৰি দেখুৱাব চেষ্টা কৰিছোঁ। যদিও বা হীৰা পোনপটীয়াকৈ আপোনালোকৰ কেমেৰাত ফ'কাছ নহয়, পোনপটীয়া খালী চকুৰে চালেই হীৰা ফ'কাছ হয়, গতিকে এই টুকুৰা হীৰা আপোনালোকে চাব। এই হীৰা টুকুৰা আপোনালোকে হাফ কেৰেট ধাৰণ কৰিব পাৰে। নিম্নতম হাফ কেৰেট 50 চেণ্ট, 50 চেণ্ট আধা কেৰেট হয়, 100 চেণ্টত 1 কেৰেট হয়, গতিকে 50 চেণ্ট হাফ কেৰেট ডায়মণ্ড হীৰা আপোনালোকে ধাৰণ কৰিব পাৰে। আৰু এনে কৰিলে আপোনাৰ শুক্ৰ গ্ৰহ সদায় ফেভাৰত থাকে আৰু উন্নতি অগ্ৰগতি ধন টকা পইচাৰ নাটনি কেতিয়াও নহয়, এনে কোৱা হয়। গতিকে বিভিন্ন ক্ষেত্ৰত মই আপোনালোকক মই নিজেই ব্যৱহাৰ কৰি থকা এই হীৰা টুকুৰা দেখুৱাইছোঁ। যি নহওক, প্ৰথম সভাগমন ৰাশি লৈ আহিছোঁ। প্ৰথম সভাগমন ৰাশি হৈছে বৃষভ ৰাশি। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সাহসিকতা বাঢ়িব, কৰ্মত প্ৰশংসা লাভ কৰিব পাৰিব আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কোৱা হৈছে। বিশেষভাৱে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰৈ থকা কৰ্ম সিদ্ধ হ'ব, উন্নতি আহিব, অগ্ৰগতি আহিব, চাকৰি লাভৰ সম্ভাৱনাও যথেষ্ট বাঢ়িছে। গতিকে বৃষভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে চাকৰিৰ ক্ষেত্ৰত হাৰ মানি নাযাব, লাগি থাকক, নিশ্চয়কৈ ভাল ফল এদিন আহিবই। দ্বিতীয়টো সভাগমন ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। দ্বিতীয় সভাগমন ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মা লক্ষ্মীৰ শুভ দৃষ্টি দেখা গৈছে। শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত মা লক্ষ্মীৰ শুভ দৃষ্টি বুলি কোৱা হৈছে আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পাব। সুখ বৃদ্ধি হ'ব, উন্নতি আহিব, ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। সম্পদ সঞ্চয়ন কৰিব পাৰিব, অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি আহিব, কৰ্মক্ষেত্ৰতো যথেষ্ট লাভ আহিব, চাকৰি লাভৰ সম্ভাৱনাও আছে। গতিকে এই বিশেষ শুভ সময় ব্যৰ্থ হৈ যাব নিদিব। এই বিশেষ সময়ত ভাল কাম কৰক, ভাল ফলাফল পাব। তুলা ৰাশি হৈছে তৃতীয় সভাগমন ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত আপোনালোকৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ বাবে যথেষ্ট ভাল দিন। প্ৰতিযোগিতামূলক পৰীক্ষা, নিৰ্বাচনী পৰীক্ষা, বিভিন্ন ধৰণৰ চাকৰিৰ পৰীক্ষা যদি দিব বিচাৰিছে, এয়া শুভ সময় আপোনালোকৰ বাবে। এই ভাল সময় আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক। চতুৰ্থ সভাগমন ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰো নতুন দিনত ভাল কৰ্ম, ভাল আপোনালোকৰ ফলাফল লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা, বিভিন্ন ধৰণৰ বাছনি পৰীক্ষা, ব্যৱসায়ৰ আৰম্ভণি আপোনালোকৰ বাবে শুভ। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰতো শুভ। কুম্ভ ৰাশি হৈছে পঞ্চম অন্তিম সভাগমন ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৰ্ম, আধ্যাত্মিক কৰ্মত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। সমাজত মান সন্মান বৃদ্ধি পাব, চাকৰি লাভৰ সম্ভাৱনাটো আছেই। ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ কৰ্মত কৃতকাৰ্যতা লাভ কৰিব পাৰিব, যাৰ বাবে সামাজিক সন্মান বৃদ্ধি পাব, মান সন্মান বৃদ্ধি পাব আৰু আত্মীয় স্বজনো আপোনাক প্ৰশংসা কৰিব। ধন্যবাদ জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক। মা ভগৱতীৰ কৃপা দৃষ্টি সৰ্বত্ৰ